বিভিন্ন ধৰণৰ কলেষ্ট্ৰল আছে গাত। যিখিনি বস্তু কলেষ্ট্ৰলটো বুজি ন প্ৰথমে এটা ৱেক্সি টাইপত এটা আমাৰ যিখিনি আমি ধৰক ফেট তেল সেইখিনিকে আপুনি যদি কয় কলেষ্ট্ৰল আমাৰ তেজতো থাকে। কেতিয়াবা কেতিয়াবা সেই বেছি হৈ যোৱাৰ কাৰণে প্লেগছ হৈ যায় বা এথেৰস্ক্লেৰচিছ হৈ যায়। তিনি ধৰণৰ থাকিব পাৰে। এটা হৈছে LDL। LDLটো আমি বেড কলেষ্ট্ৰল বুলি কওঁ মেডিকেল টাৰ্ম। আপোনাৰ HDL আছে, ইটছ এ গুড ওৱান, সেইটো ভাল হয় অলপ। আৰু VDL ভেৰি ল' লিপ'প্ৰটিন। তিনিটা ধৰণৰ সকলো LDL, HDL আৰু VDL। ত' যেতিয়া LDL-ৰ লেভেল অলপ বাঢ়ি থাকে অলপমানতো ইম্পেক্ট কৰিবই ডায়েটত, হয় নাই? চ' ডায়েট কন্ট্ৰলিং কলেষ্ট্ৰল যদি ক'ব যাওঁ, আমি খুব বেছিভাগ মানুহবিলাকে বাটাৰ খাই ভাল পাওঁ। বাটাৰ, মেয়, ঘি সেইবোৰ বস্তু কলেষ্ট্ৰল অলপমান থাকে। ত' সেইখিনি যদি আমি ইনপুট কৰোঁ ডায়েটত, ডিফাৰেণ্ট টাইপ অফ কলেষ্ট্ৰল, নট অনলি ফ্ৰম মানে এইবোৰ বস্তুৰ পৰাই নহয়, আপোনাৰ মাংসত হৈ গ'ল, ৰঙা মাংস যোনখিনি পাওঁ, ছাগলী মাংস হওক বা ধৰক গাহৰি মাংস হওক, ন মেটাৰ কোনোবা খাব পাৰে কোনোবা নাখাব পাৰে, কিন্তু সেইখিনি বস্তু যেতিয়া মানে ইনপুট কৰে ত' বিভিন্ন ধৰণৰ বেমাৰো ওলাব পাৰে। আপোনাৰ হাৰ্টৰ প্ৰব্লেম হওক, মেইনলিটো হাৰ্টৰে কম, বিকজ ফেটছ লেভেলটো যেতিয়া বাঢ়ি থাকে আইদাৰ আপোনাৰ ষ্ট্ৰকলৈ কনভাৰ্ট হৈ যাব। চ' ইটছ মেইন থিং টু ফেটছটো সদায় মানে অলপ মানে আপোনাৰ যদি কওঁ 15% ৰাখিব লাগে মানে ডায়েটত যিমান পাৰে। আৰু যদি ইউজ কৰিব লাগে ভেজিটেবল অইল সেইবোৰহে ইউজ কৰিব লাগে। সৰ্বপ্ৰথমেতো হৈছে আপোনাৰ ৰঙা মাংসটো, ছাগলী মাংস হওক বা গাহৰি হওক বা আপোনাৰ এই দুটা বস্তু থাকিবই। আপোনাৰ যোনখিনি আপোনাৰ লিভাৰ অৰ্গেন মিটছ বুলি পোৱা যায়, সেইখিনি লিভাৰ হওক বা আৰু বাহিৰা যোনখিনি লিভাৰ থাকে হাৰ্ট সিহঁতৰ, দেন এগেইন আপোনাৰ ঘি হওক বা বাটাৰ হওক সেইবোৰত সদায় থাকিবই কলেষ্ট্ৰল। আৰু যিটো কোৱান্টিটিত মানে এতিয়া ফাষ্ট ফুড এটা মানে ট্ৰেণ্ড চলি আছে ন, বাটাৰ ইমান দিছে, বাটাৰ সিমান দিছে, চীজ ঢালি দিছে, তাতে চীজৰ কোৱান্টিটি দি দিছে। চ' দিছ ৰিলচ আৰু মানে বেছিকে মানে ভাইৰেল হৈ যায়, সেইবিলাকে মানুহে খাব যায়। এসময়ত মানে সেইখিনি বস্তু একুমুলেট হৈ গৈ পেলাইহে মানে আপোনাক এটা প্ৰব্লেম দিয়া যায় যে সেইটো কাৰণে মানে কলেষ্ট্ৰলটো অলপ চাই চিতি পেলাই ল'বলৈ ভাল হয়। কলেষ্ট্ৰল ল' কৰিব হ'লে মেইন থিং কি ফাইবাৰ এড কৰিব লাগে বডিত। ফাইবাৰ যোনখিনি আমি ৰুটিত থাকে আমাৰ ফাইবাৰ, আটা যোনটো ৰঙা আটা, ময়দাটো নহয়। ৰুটি ল'ব পাৰে আপুনি, অ'টছ ল'ব পাৰে, অ'টছতো বেছি থাকে। ডালিয়া মানে এটি মানে অলপ ভাল বস্তু হয় ডালিয়াও। কাৰ্বহাইড্ৰেটটো ল' থাকে তাতে অলপ, আৰু কমপ্লেক্স চুগাৰ বুলি কোৱা যায়, মানে জল্দি তেজত নাযায়। ডালিয়া ল'ব পাৰে। সেইবিলাক বস্তু মানে ফাইবাৰছ হয়। আমিতো ৰাজমাহ এইবোৰ খাওঁৱেই, মানে যি হওক যিমানে পাৰে মানে ফাইবাৰছ বস্তু য'ত থাকে মানে ফাইবাৰ কোৱান্টিটি য'ত থাকিব, ত' সেইবোৰ বস্তু যদি ইনপুট কৰে আপুনি, তেনেহলে মানে আপোনাৰ কলেষ্ট্ৰল লেভেলটো এসময়ত মানে কমি আহিব পৰা যায়। আৰু লগতে অলপ এক্সাৰচাইজ কৰিলেও সেইটো বেছি ভাল হয়। ডেইলি আপোনাৰ যদি ক'ব যায়, মই ৰেকমেণ্ড কৰোঁ কি 15 গ্ৰামতকে বেছি নহয়। যেতিয়া আপুনি কিবা বস্তু বনায়, ট্ৰাই কৰিব কি খুব কম তেলত বনাব পৰা যায়, যে 1 চামুচ তেল হওক বা 2 চামুচ হওক যিমানে হওক, মানে ডেইলি 15 গ্ৰাম আপুনি মানে ফেটছ যদি তেল যদি ইউজ কৰে, এসময়ত ভাজিছে বা আনটো সময়ত আপুনি অলপ ষ্টিউ কৰি খাইছে, দ্বিতীয়টি সময়ত আপুনি অলপ বইল খাইছে, সেইবিলাক ধৰণে আপুনি যদি বনায় তেনেহলে ভাল হয় আপোনাৰ কাৰণে।